নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাই আছে মুস্কবি ডাক বা আমি ইয়াক চীনা হাঁহ বুলি কওঁ। তো দেখাত বহুত ভাল আৰু পাতিহাঁহতকৈ বহুত ভালেই, মানে বছৰত প্ৰায় 3 পৰা 4 বাৰমান পোৱালি জগায়। আমাৰ নৰ্মেলি পাতিহাঁহবিলাকে বছৰত এবাৰে উমনি লয়, কণী পাৰে কিন্তু বছৰত এবাৰে উমনি ল'ব। কিন্তু এই চীনা হাঁহে বছৰত মিনিমাম মানে কমসে কম 3 বাৰ কণী পাৰি উমনিত বহে। আৰু যদি পোৱালি জন্ম পাৰ লগে লগ পোৱালিখিনি সাইড কৰি দিয়ে তেতিয়াহ'লে বছৰত 4 বাৰকৈ কণী পাৰি উমনি ল'ব। প্ৰায় 15 পৰা 20টাকৈ কণী পাৰে, কণী পাৰি উমনিত বহি যায়। আৰু বহুত ভাল, ইয়াৰ গ্ৰোথবিলাক মানে সোনকালে হয়, আমাৰ পাতিহাঁহতকৈ সোনকালে ডাঙৰ হয়। 3 মাহতে পুৰা ডাঙৰ হৈ যায়। ইহঁতে যদি দানা খুৱায় 3 মাহতে ফুল ডাঙৰ হৈ যাব আৰু বজাৰত ল'লে ইয়াৰ উচিত মূল্যটো পাব। তো আমাৰ পাতিহাঁহতকৈ দামটো বেছি পোৱা যায় এই হাঁহবিলাক। আৰু দেখা পাইছে ইয়াত 2 মাহৰ 3 মাহৰ পোৱালিবিলাকো আছে, দেখাত বহুত ডাঙৰ। এইবিলাক চাওক, কিছুমান ইয়াত পুৰণি আছে, ডাঙৰবিলাক আছে, আৰু যিবিলাক সৰু দেখা পাইছে এইটো সাইডত এইবিলাক 2 মাহৰ পোৱালি আছে, 3 মাহৰ পোৱালি আছে। তো চাওক 3 মাহতে পুৰা ডাঙৰ হৈ যায়, যদি ব্ৰইলাৰ ফিড দিয়ে 3 মাহতে পুৰা ডাঙৰ হৈ যায়। তো ইয়াৰ পোৱালি বৰ্তমান আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আমাৰ 15টা 20টা এনেকৈ পোৱালি ওলায়, মানে এটা হাঁহে যিখিনি কণী লৈ বহে 15 পৰা 20টা সেইখিনি পোৱালিখিনি ওলায়। সপ্তাহ 10 দিন মূৰে মূৰে পোৱালিবিলাক ওলাই থাকে। তো কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে, আৰু ডেলিভাৰী কোনখিনি জেগাত দিব পাৰিম সেইখিনি আপোনালোকক জনাম। আৰু এইখিনি আছে ডেইলি কণী পৰা কুকুৰা চৰাই, ৰ'ড আইলেণ্ড ৰেড RR কুকুৰা চৰাই। এই কুকুৰা চৰাই ডেইলি কণী পাৰে, কিন্তু এই কুকুৰা চৰাই নিজে উমনি নলয়। ইয়াৰ কণীবিলাক লোকেল কুকুৰাৰ তলত দিব লাগিব, নহ'লে ইনকিউবেটৰ মেচিনত দিব লাগিব। ই খালি কণীহে পাৰে। বছৰি 280 পৰা 320টালৈকে কণী পাৰিব। আমাৰ নৰ্মেলি ধান চাউল ভাত চব দিব পাৰিব, বাহিৰত এৰি দিব পাৰিব। বাহিৰত জাগা থাকিলে দানা খৰচা বহুত কম। চাৰিওফালে বাউণ্ডেৰী লগাই নেট লগাই ৰাখিব পাৰে, যাতে বাহিৰৰ কুকুৰা চৰাইবিলাক সোমাব নোৱাৰে। ইমিউনিটি চিষ্টেমটো বহুত ভাল, বেমাৰ আজাৰ বহুত কম হয় ইয়াৰ। তো ইয়াৰ চাওক, বাহিৰত নেট লগাই চাৰিওফালে ৰাখা আছে, যাতে বাহিৰৰ কুকুৰা চৰাইবিলাক ভিতৰত সোমাব নোৱাৰে। আৰু নিয়মিত ভেকচিনখিনি কৰিব লাগে, মানে ভেকচিনৰ সিমান দাম নহয়। 100টা কুকুৰা চৰাইক প্ৰথম ভেকচিন কৰাতে আপোনাৰ 30 পৰা 40 টকা খৰচা হয়, বা কিছুমান এৰিয়াত 50 টকা লয়। মানে ফ্ৰিজত ৰাখিব লগা হয় ভেকচিনখিনি, 50 টকামান দাম লয়। তো এইবিলাকৰ পোৱালি আদি লাগিলেও পাব, যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকেশ্বৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াতো মানে ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি হাঁহ পোৱালি লয় মিনিমাম 20 পিচ ল'ব লাগিব, আৰু এই কুকুৰা চৰাই ল'লে মিনিমাম 100 পিচ ল'ব লাগিব। আৰু এইটো কুকুৰা চৰাই অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে।